এয়া হৈছে ডাবল সেঞ্চুৰী হ'ল এনডিএৰ ডাবল সেঞ্চুৰী 200 যি লিড লৈ আছে এতিয়ালৈকে তেওঁলোকৰ কিছু সময় আগত 198 আছিল আৰু এই মুহূৰ্তত সেই সংখ্যা বাঢ়ি গৈ তেওঁলোকৰ হৈছেগৈ 200 অৰ্থাৎ 200 সিটত আউট অফ 300 যি মুঠ যি সংখ্যা আছে 121 প্ৰয়োজন 122 প্ৰয়োজন আছিল মেজিক নাম্বাৰৰ বাবে সেই সংখ্যা কেতিয়াবাই ক্ৰছ কৰিছে আৰু এতিয়া আহি বিজেপি ডাবল সেঞ্চুৰী উপনীত হৈছে মই আৰু এটা আলীনগৰ সমষ্টিটোৰ খবৰ দিব বিচাৰিছোঁ কাৰণ বহুতৰ সেই সমষ্টিটোৰ প্ৰতিও দৃষ্টি নিবদ্ধ আছিল কাৰণ অতি কম বয়সৰ এগৰাকী শিল্পী মৈথিলী ঠাকুৰক তাত বিজেপিয়ে প্ৰাৰ্থিত্ব দি চমক দিছিলে বহুতে কৈছিলে মৈথিলীয়ে তাত একো কৰিব নোৱাৰে কিন্তু দেখা গৈছে এতিয়া 11টা ৰাউণ্ড সম্পন্ন হৈছে আলীনগৰত আৰু আলীনগৰত মৈথিলী কুমাৰ এতিয়া 8551টা ভোটৰ ব্যৱধানত তেওঁ অগ্ৰগতি লাভ কৰি আছে আৰু আৰজেডিৰ বিনোদ মিশ্ৰ তেওঁতকৈ 8551টা ভোটত পিছ পৰিছে এইটো এটা খবৰ আমাৰ এই মুহূৰ্তত আৰু এটা খবৰ আহিছে যে যদিও বা নীতিশ কুমাৰক আমি কৈ আছোঁ যে নীতিশ কুমাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব কিন্তু আনুষ্ঠানিকভাৱে কিন্তু এইবাৰ যদিও বা মহাগঠবন্ধনে তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিছিলে তেজস্বী যাদৱক কিন্তু এনডিএৰ তৰফৰ পৰা কিন্তু এনেকুৱা ধৰণৰ কোনো ঘোষণা কৰা আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাছিল কিন্তু জেডিউৰ কিছুমান নেতা এতিয়া কৈছে ইয়াত ভূত ভৱিষ্যত একো নাই নীতিশ কুমাৰ CM আছিল আৰু নীতিশ কুমাৰে CM হৈ থাকিব এই ধৰণৰ ঘোষণা এটা এই মুহূৰ্তত আহিছে বিহাৰৰ পৰা কিষাণগঞ্জ সমষ্টিটো সীমান্ত অঞ্চলৰ কথা পাতি আছিলোঁ কিষাণগঞ্জ সমষ্টিত পুনৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লিড কৰিছে আৰু লিড এইবাৰ ভাল লিড লৈছে তেওঁ কিষাণগঞ্জ সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী আছিল কামৰুল হুদা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে এই পৰ্যন্ত 10,457টা ভোটত অগ্ৰগতি লাভ কৰিছে সীমাঞ্চল অঞ্চলৰ অন্যান্য আমি নয়ন আৰু অমৰ নয়ন মই আৰু এটা কথা জানিব বিচাৰোঁ আমি ইয়াতো সেই কথাটো আলোচনা কৰিছিলোঁ আমাৰ ষ্টুডিঅ'ৰ অতিথিসকলৰ লগত নয়নে এইমাত্ৰ যিটো কথা কৈছে যে জেডিউ ফালৰ পৰা ইতিমধ্যে ক'বলৈ আৰম্ভ কৰা হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই সন্দৰ্ভত কিবা চৰ্চা হৈছে নেকি বা এনেকুৱা কিবা খবৰ ওলাইছে নেকি যে জেডিউ ঠাইত বিজেপি যদি এবাৰ লিডত থাকে তেনেহ'লে বিজেপিৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব বা মুখ্যমন্ত্ৰীৰ দাবীদাৰ হ'ব হয় ছাৰ নিশ্চিতভাৱে এই কথাটো ওলাইছে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হৈছে ৰাষ্ট্ৰীয় ৰাজনীতিত আলোচনা চলিছে যে আগৰবাৰ কথাটো সুকীয়া আছিলে এইবাৰ হয়তো বেলেগ হ'ব এই ধৰণৰ চৰ্চা এটা চলিছে কাৰণ দেখা গৈছে যে 2020 চনৰ যি নিৰ্বাচনত জেডিইউ আৰু বিজেপি তেওঁলোকে একেলগে আছিলে তেওঁলোকৰ আসনৰ মাজত বৃহৎ এটা ব্যৱধান আছিলে কাৰণ দেখা গৈছে যে জেডিইউ সেইবাৰ 43 তেওঁলোকে আসন পাইছিলে ইয়াৰ বিপৰীতে বিজেপিয়ে 74 আসন তেওঁলোকে পাইছিলে গতিকে তৎসত্ত্বেও কিন্তু নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পতা হৈছিলে আৰু ইয়াৰ আগৰবাৰ যদি আমি উদাহৰণ চাওঁ যেতিয়া মহাগঠবন্ধনত আছিল তেতিয়াও কিন্তু নীতিশ কুমাৰ ভাগ্যৱান আছিল যে আৰজেডিতকৈ জেডিইউৱে বেছি আসন পাইছিল তৎসত্ত্বেও কিন্তু আৰজেডিয়ে কিন্তু নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পদ এৰি দিছিল কিন্তু এইবাৰ কিন্তু বৰ তাৎপৰ্যপূৰ্ণ কথা যে যি সময়ত এইবাৰ নিৰ্বাচনৰ সময়ত মহাগঠবন্ধনে তেওঁলোকে কৈছিলে যে তেওঁলোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব তেজস্বী যাদৱ তাৰ বিপৰীতে কিন্তু এনডিএ কিন্তু আনুষ্ঠানিকভাৱে তেওঁলোকে কেতিয়াও কিন্তু এই কথা ঘোষণা কৰা নাছিল যে এইবাৰ তেওঁলোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব এই মুহূৰ্ততে জেডিইউৰ তৰফৰ পৰা এই মুহূৰ্তত এটা পোষ্ট এটা কৰা হৈছে ছ'চিয়েল মিডিয়াত তাত কোৱা হৈছে নীতিশ কুমাৰেই মুখ্যমন্ত্ৰী আছিল নীতিশ কুমাৰেই মুখ্যমন্ত্ৰী হৈ থাকিব অৰ্থাৎ মুখ্যমন্ত্ৰী কেন্দ্ৰিক যি আলোচনা এই আলোচনাত ভূত আৰু ভৱিষ্যত একো নাই এটাই কথা সেয়া বৰ্তমান সেয়া হৈছে নীতিশ কুমাৰ এই ধৰণৰ এটা টুইট খুব সিগনিফিকেণ্ট টুইট হয়তো তেওঁলোকৰ দুইটা দলৰ মাজত হয়তো ভিতৰুৱাকৈ কিবা কথা আলোচনা হৈছিলে নিৰ্বাচনৰ আগত এতিয়া দেখিছে যে এই ধৰণৰ আসনৰ যি ভাগ বতৰা হৈছিল বা আসন যি ধৰণে লাভ কৰিছে সেই লৈ হয়তো তেওঁলোকৰ মাজত ভিতৰুৱাকৈ কিবা সংঘাত সৃষ্টি হ'ব পাৰে সেইভাৱে হয়তো অনুমান কৰিব পাৰি যে সেইভাৱে হয়তো জেডিইউৰ তৰফৰ পৰা টুইট কৰা হৈছে তেওঁলোকে পোষ্ট দিছে এটা যে ভূত আৰু ভৱিষ্যত একো নাই নীতিশ কুমাৰেই চিফ মিনিষ্টাৰ আছিল নীতিশ কুমাৰেই চিফ মিনিষ্টাৰ হৈ থাকিব নয়ন প্ৰাক্তন মন্ত্ৰী বিহাৰৰ ৰঞ্জিত সিনহা তেওঁ অলপতে এটা পোষ্ট দিছিল টাইগাৰ জিন্দা হে বুলি আৰু নীতিশ কুমাৰক এক প্ৰকাৰ ফটো লগাই পেলাই টাইগাৰ জিন্দা হে লগাই দিছিল তাৰমানে কি নীতিশ কুমাৰক এক প্ৰকাৰ এতিয়াও বাঘ জীয়াই আছে সেইটো বুজাব বিচাৰিছিল প্ৰাক্তন মন্ত্ৰীজনে আৰু হোৰ্ডিং হৈছিল পাটনাত তাৰমানে ক'ৰবাত অকণমান জেডিইউ শংকাত আছিলে নেকি যে নীতিশ কুমাৰক কিবা কাৰণত বিজেপিয়ে হ'বলৈ নিদিব যিটোৰ কাৰণে টাইগাৰ জিন্দা হে লিখিবলগীয়া হৈছিল বা পোষ্টাৰ বেনাৰ কৰিবলগীয়া হৈছিল নিশ্চিতভাৱে বিহাৰৰ পৰা যিখিনি আমি খবৰ পাই আছোঁ তাত টাইগাৰ আভি জিন্দা হে এই লৈ ব্যাপক পোষ্টাৰিং চলি আছে এতিয়া জেডিইউত বিহাৰত গতিকে ক'ৰবাত হয়তো কিবা এটা হৈছে
ক'ৰবাত হয়তো তেওঁলোকৰ মাজত ভয় বা শংকা এটা থাকি গৈছে যে বিজেপিয়ে এইবাৰ যি ধৰণে আগ্ৰাসী ৰূপত এইবাৰ প্ৰচাৰ চলাইছিল আৰু ভৱিষ্যতৰ হয়তো তেওঁলোকে কিবা এটা শংকা বা এটা তেনেকুৱা ধৰণৰ আশংকা তেওঁলোকৰ মনত আছে সেইবাবে হয়তো কাৰণ ইলেকশ্যনৰ এতিয়া 7টা বা 8টা ক'ৰবাত 8টা ৰাউণ্ড আছে আৰু হয়তো আৰু কেইবাটাও ৰাউণ্ড থাকিব তাৰ মাজতে এই ধৰণৰ পোষ্ট কিয় দিবলগীয়া হ'ল এইটো কিন্তু খুব ছিগনিফিকেণ্ট বিহাৰৰ ক্ষেত্ৰত আৰু আপুনি যিহেতু কৈছে যে পোষ্টাৰিং হৈছে হয় নিশ্চিতভাৱে বিহাৰৰ চৌদিশে এতিয়া পোষ্টাৰিং চলি আছে টাইগাৰ অভি জিন্দা হে এই সম্পৰ্কীয় এটা পোষ্টাৰিং চলি আছে গতিকে এই দুইটা দলৰ মাজত যদিও বা তেওঁলোকৰ মাজত এইবাৰ বন্ধুত্ব আছিলে বন্ধুত্ব থাকিব কাৰণ ইমান এটা বৃহৎ হাৰত তেওঁলোক জয়ৰ দিশে আগবাঢ়িছে গতিকে নিশ্চিতভাৱে এই বন্ধুত্ব থাকিব কিন্তু তাৰ মাজতো কিন্তু মুখ্যমন্ত্ৰী কেন্দ্ৰিক যি সংঘাত মই সংঘাত বুলি এইকাৰণে কৈছোঁ কাৰণ ৰাজনীতিত সম্ভৱ অসম্ভৱ বুলিবলৈ একো নাই হয়তো সংঘাত হ'ব পাৰে তাৰ আগতীয়াকৈ হয়তো অনুমান কৰিছে জেডিইউৰ তৰফৰ পৰা আৰু সেইবাবে হয়তো প্ৰথমে পোষ্টাৰিং আৰু এইবাৰ এই টুইট হয় চাওক মই আৰু এটা কথা মই আৰু এটা কথা কৈ ল'ব বিচাৰোঁ যে অকল বিধানসভা বুলি নহয় আমি যদি চাওঁ তেনেহ'লে লোকসভাৰ ক্ষেত্ৰতো উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰৰ পিছত আমি যদি চাওঁ তেনেহ'লে পশ্চিমবংগ আৰু বিহাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে এই যে 40খন 43খন আসন থকা এই বিহাৰ আৰু পশ্চিমবংগৰ নিচিনা ৰাজ্যবিলাকৰ লোকসভাত যিটো ভূমিকা তাৰ মানে কথাটো এনেকুৱাও হ'ব পাৰে যেনেকৈ পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছে ঠিক একেধৰণে বিহাৰতো কিন্তু বিহাৰৰ এজন প্ৰথম মুখ্যমন্ত্ৰী তেওঁলোকে পাতিবলৈ চেষ্টা কৰিব পাৰে এইবাৰৰ এই ফলাফলৰ পিছত কাৰণ ইয়াৰ আগতে তেওঁলোকে ত্যাগ কৰিছে জেডিইউৰ হাতত এৰি দিছে কম আসন পোৱাৰ পিছতো 43 পোৱাৰ পিছতো তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ তেওঁক দিছে 74 থকাৰ পিছতো বিজেপিয়ে সেইখিনি এৰি দিছে উপ মুখ্যমন্ত্ৰী লৈছে কিন্তু তাতে এটা কথা আছে জেডিইউ যেনেকৈ বিশাল নেতৃত্বৰ দাবীদাৰ নীতিশ কুমাৰে দাবী কৰে বিজেপিক কিন্তু সন্মুখৰ পৰা নেতৃত্ব দিয়া ৰাজ্যিক নেতা তেনেকৈ নাই অৱশ্যে বিজেপি আকৌ এনেকুৱা দল য'ত প্ৰথমবাৰৰ কাৰণে বিধায়ক নিৰ্বাচিত হোৱা ব্যক্তিকো মুখ্যমন্ত্ৰী বনাই দিছে তাৰ উদাহৰণ ৰাজস্থানত আমি দেখিছোঁ ত্ৰিপুৰাত আছে তেনেকুৱা আমি তেনেকুৱা বহুত উদাহৰণ আমি দেখোঁ আৰু আমি যদি চাওঁ দিল্লীত এগৰাকী অপ্ৰত্যাশিতভাৱে তেওঁক মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাই দিলে বিহাৰতো যে তেনেকুৱা নহ'ব ক'ব নোৱাৰি অৱশ্যে এটা কথা ঠিক যে বিহাৰত ডেপুটি চিফ মিনিষ্টাৰ যিকেইজন আছিল সেইকেইজনৰ মাজতো কিন্তু বিহাৰত বিজেপিৰ নেতাকেইজনৰ মাজত সমিলমিল নাই তেনেকুৱা ক্ষেত্ৰত নতুন কোনোবা মানুহ হয়তো আহিব পাৰে যিকেইজন লিডিঙত আছে তেওঁলোকক হয়তো বিজেপিয়ে সন্মুখলৈ আনি কিবা মুখ্যমন্ত্ৰীৰ কুচকাচ কৰিব তেনেকুৱা নালাগে তথাপিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সেইসকলক লৈ কিবা চৰ্চা হৈছে নেকি চাওক এইখিনি মুহূৰ্তত মই আপোনাক এটা কথা ক'ব বিচাৰোঁ মনত পেলাই দিছোঁ যে 2020 চনত যেতিয়া বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল তাৰপিছত আপুনি কোৱাৰ দৰে তৃতীয় স্থানত থাকিও জেডিইউৰ নেতা নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হৈছিল কিন্তু তাৰপিছতো 2022 চনৰ 9 আগষ্টত তেওঁ বিজেপিৰে মিত্ৰতা ভংগ কৰিছিল আৰু তাৰপিছত পদত্যাগ কৰিছিল 10 আগষ্টৰ দিনাখন তেওঁ আৰজেডিৰ সৈতে মিলি কংগ্ৰেছৰ মহাজোঁটবন্ধনত যোগ দি তেওঁ পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল আকৌ 2024 জানুৱাৰীত মহাজোঁটবন্ধনৰ সৈতে তেওঁ সম্পৰ্ক ছেট কৰিছে পুনৰ পদত্যাগ কৰিছে আৰু পিছদিনাখন তেওঁ পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে এই নীতিশ কুমাৰৰ যিটো চৰিত্ৰ এই চৰিত্ৰক লৈ বিভিন্ন সময়ত চৰ্চা চলে এই চৰ্চাৰ মাজতে কেৱল এই যোৱা 5টা বছৰতে হোৱা এই ঘটনাক্ৰম আমি এবাৰ পুনৰ সোঁৱৰাই দিছোঁ গতিকে এনেকুৱা সময়ত বিজেপিয়ে নীতিশ কুমাৰক লৈ কেনেকুৱা ৰণকৌশল কৰিব সেই লোকসকলে সন্দিহান হৈ আছিল আৰু এটা আপডেট আহিছে যে বিহাৰত আকৌ এখন আগবাঢ়িছে 201 হ'ল আৰু 91 বিজেপি 91 আৰু জেডিইউ 81 আৰু লগতে মই শইকীয়া ডাঙৰীয়া মই আপোনাক আৰু এটা আপডেট দি দিছোঁ যে কিছু সময় আগতে আমি যিটো কথা পাতি আছিলোঁ যে নীতিশ কুমাৰে মুখ্যমন্ত্ৰী আছিল নীতিশ কুমাৰে হৈ থাকিব এই সম্পৰ্কীয় যিটো টুইট কৰা আছিল সেই টুইটটো ইতিমধ্যে ডিলিট কৰা হৈছে গতিকে খুব আকৰ্ষণীয় হৈ উঠিছে এই মুখ্যমন্ত্ৰী কেন্দ্ৰিক এই কথাটো আচলতে কাৰণ তেওঁলোকৰ যি আসনৰ যি এইবাৰ সংখ্যা ইতিমধ্যে মই আকৌ কৈছোঁ যে 91 ভাৰ্চেছ 81 এই মুহূৰ্তত বিহাৰৰ যিটো দল মূল দুটা দল এই দল দুটাৰ মাজত হয়তো ভৱিষ্যতে এইলৈ কিবা এটা সংঘাত হ'ব পাৰে তাৰ ইংগিত কিছু সময় আগতে পাইছোঁ ৰাতিপুৱাৰ পৰা আমি পাইছোঁ আৰু এই মুহূৰ্তত মই এই আপডেটটো দিছোঁ যে কিছু সময় আগতে জেডিইউৰ তৰফৰ পৰা যিটো টুইট কৰা হৈছিলে ভোট আৰু ভৱিষ্যত নাই এজনেই মুখ্যমন্ত্ৰী আজিও আছে কাইলৈ থাকিব এই সম্পৰ্কীয় যিটো টুইট সেই টুইটটো ইতিমধ্যে ডিলিট কৰা হৈছে জিতন ৰাম মাঝিৰ এটা মন্তব্য আহিছে জিতন ৰাম মাঝিৰ মন্তব্যটো আমি অকণমান শুনাই ল'ব বিচাৰিছোঁ জিতন ৰাম মাঝিয়ে কি কৈছে এই সম্পৰ্কত তেওঁ কৈছে যে এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই গতিকে অপেক্ষা কৰি
কৰিব লাগিব তেওঁ বাৰে বাৰে কৈছে তেওঁ কিন্তু নীতিশ কুমাৰে যে মুখ্যমন্ত্ৰী হ'ব সেই কথাখিনি তেওঁ কোৱা নাই তেওঁ এই কথাখিনি অস্বীকাৰ কৰিছে আমি পুনৰ কৈছোঁ अप्रत्याशित नहीं कि हम शुरुआत से ही कह रहे थे कि एनडीए की ही सरकार बनेगा और नीतीश कुमार मुख्यमंत्री बनेंगे हम उसी की ओर बढ़ रहे हैं रुझानों के मुताबिक हमारी कहीं से भी एक साथी से कम सीट नहीं आ रही है गति के अकमान भागते जितेन्द्र माझीয়ে কৈছে নীতিশ কুমাৰৰ পক্ষলৈ কৈছে যে 160তকৈ কোনো কাৰণতে আশা আমি কম সিট নাপাওঁ গতিকে এয়া প্ৰত্যাশিত ফলাফল আৰু এই প্ৰত্যাশিত ফলাফলৰ পিছত নীতিশ কুমাৰৰে পুনৰ মুখ্যমন্ত্ৰী হৈ থকাৰ কথা আছে এই কথাখিনি জিতেন্দ্ৰ মাঝীয়ে অকমান আগতে অমৰ যদিও জিতেন্দ্ৰ মাঝীয়ে তেনেকৈ কৈছে তাত ইয়াত কিন্তু এটা অংক আছে বিজেপিয়ে অকলে এখন আসনত খেলিছে এতিয়ালৈকে 91ত তেওঁলোকে অগ্ৰগতি লাভ কৰি আছে আৰু ইফালে 28খনত এলজেপি আছে লোক জনশক্তি পাৰ্টিৰ 28খনত খেলি 22খনত অগ্ৰগতি লাভ কৰি আছিল আৰু জিতেন্দ্ৰ মাঝী নিজৰে 6খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি 4খনত অগ্ৰগতি লাভ কৰি আছিল আমি যদি চাওঁ তেনেহ'লে 122খন আসন লাগে চৰকাৰ কৰিবৰ কাৰণে জনতা দল ইউনাইটেডৰ নোহোৱাকো বিজেপিয়ে যদি অকলে মুখ্যমন্ত্ৰী বিচাৰে তেনেহ'লে এলজেপি হাম এইবিলাক লৈ পেলাই তেওঁলোকে কিন্তু চৰকাৰ গঠন কৰি দিবলৈও আছে চাবলৈ গ'লে মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাত হ'লে হয় নিতুমণি মই সেই বিষয়লৈকে যাম কিন্তু এই মুহূৰ্তত এটা ব্ৰেকিং আপোনাক দিব বিচাৰিছোঁ 9টা ৰাউণ্ড সমাপ্ত হৈছে ৰাঘৱপুৰ সমষ্টিত আৰু ৰাঘৱপুৰ সমষ্টিত এইখিনি মুহূৰ্তত আৰজেডিৰ নেতা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ 2288টা ভোটত পিছ পৰিছে 2288টা ভোটত পিছ পৰিছে সতীশ কুমাৰ পুনৰ বিজেপি যিগৰাকী প্ৰাৰ্থী তেওঁ আগবাঢ়িছে তেওঁ লাভ কৰিছে 35,635টা ভোট আৰু ইয়াৰ বিপৰীতে তেজস্বী যাদৱে লাভ কৰিছে 33,347টা ভোট এইদৰে 2288টা ভোটত পুনৰ পিছ পৰিছে তেজস্বী যাদৱ 9টা ৰাউণ্ড সমাপ্ত হৈছে আৰু 21টা ৰাউণ্ড বাকী আছে 21টা ৰাউণ্ড বাকী থকা অৱস্থাটো কিন্তু তেজস্বী যাদৱৰ যিটো নেক টু নেক ফাইট প্ৰত্যেকটো ৰাউণ্ডতে যি ধৰণৰ উত্থান পতন সেই উত্থান পতন অব্যাহত আছে 8 নম্বৰ ৰাউণ্ডত যদি তেওঁ আগবাঢ়িছে কেইটামান ভোটত 9 নম্বৰ ৰাউণ্ডত পুনৰ পিছ পৰিছে এইবাৰ ব্যৱধানটো অকমান বেছি 2288 অৱশ্যে ইয়াৰ আগতে 6 নম্বৰ ৰাউণ্ডতো দেখিছিলোঁ প্ৰায় 3,500 ভোটত তেজস্বী যাদৱ পিছ পৰিছিলে পুনৰ পিছ পৰিছে 2288টা ভোটত নন্দা হয় চাওক ইতিমধ্যে আমি কৈ আছোঁ যে বিহাৰত আৰু অগ্ৰগতিৰ কিছু তথ্য আমাৰ তাত আহিছে 200 পাৰ হৈ গ'ল 201 আছিল কিছু সময় 202 আৰু এইবাৰ 203 এই মুহূৰ্তত শেহতীয়া আপডেট মই দিছোঁ যে বিহাৰৰ যি শেহতীয়া যদি এইটোৱে হৈ থাকে তেনেহ'লে বিহাৰত প্ৰথমবাৰৰ কাৰণে সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰি পেলাই এটা নিৰ্বাচনী ফলাফল লাভ কৰিবলৈ গৈ আছে শাসনাধিষ্ঠিত দলে অৰ্থাৎ এনডিএ হয় নিশ্চিতভাৱে এই মুহূৰ্তলৈকে যিখিনি আমি অগ্ৰগতিৰ তথ্য পাইছোঁ নিৰ্বাচন আয়োগৰ যিখিনি তথ্য আমি লাভ কৰি আছোঁ তাত দেখা গৈছে যে বিজেপিয়ে ওৱান অফ দ্য লাৰ্জেষ্ট পাৰ্টি তেওঁলোক হৈছে এই মুহূৰ্তলৈকে তাৰপিছত জেডিইউ আছে আগৰ যিবোৰ পৰিৱেশ আছিলে এই পৰিৱেশ এতিয়া নাই নিশ্চিতভাৱে ক'ব লাগিব যে মই আকৌ কৈছোঁ 74 2020ত 74 আজি কিন্তু বিজেপিয়ে তাতকৈ বহুত বেছি আসন লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ যি ছ'চিয়েল ইঞ্জিনিয়াৰিং আছিলে এই ছ'চিয়েল ইঞ্জিনিয়াৰিঙৰ জৰিয়তে বিজেপিয়ে এইবাৰ অভাৱনীয় অভূতপূৰ্ব সফলতা পাইছে এই মুহূৰ্তলৈকে আৰু কেইবাটাও অৱশ্যে ৰাউণ্ড বাকী আছে কিন্তু পুৱাৰে পৰা আচলতে এতিয়ালৈকে বিজেপিয়ে এইটো যিটো অগ্ৰগতিৰ যিটো ধাৰা এই ধাৰা কিন্তু অব্যাহত আছে গতিকে এই ধাৰাটো যে আৰু কিবা সলনি হ'ব মই ভবা নাই বৰঞ্চ ইয়াতকৈ আৰু বঢ়াৰহে সম্ভাৱনা আছে কাৰণ তেজস্বী যাদৱ আমি কিছু সময় আগতে তেজস্বী যাদৱ 500টা ভোটত তেওঁ লিড লৈছিলে কিন্তু এতিয়া আকৌ 2000তকৈ বেছি ভোটত তেওঁ পিছ পৰিছে গতিকে নয়ন তেজস্বী যাদৱ যে পিছ পৰিছে সেইটো কিন্তু এটা বিজেপিৰ কাৰণে অন্যতম শক্তি হ'ব পাৰে মুখ্যমন্ত্ৰী কেন্দ্ৰিক দাবীদাৰৰ ক্ষেত্ৰত মানে কোন হ'ব মই নাজানো কিন্তু তেজস্বী যাদৱকো বিজেপিয়ে হৰুৱাব আৰু তাত জনতা দল ইউনাইটেডৰ বিজেপিৰ লগত মিত্ৰতা কৰাৰ কাৰণেহে সেইটো ফলাফল জনতা দল ইউনাইটেডে অকলে খেলিলে সেইটো ফলাফল নাপালেহেঁতেন কিন্তু বিজেপিয়ে যদি অকলে খেলে বিজেপিয়ে কিন্তু নিজৰ গ্ৰাফডাল ওপৰলৈকে নিব পাৰিব জনতা দল ইউনাইটেডে অকলে খেলি পেলাই সেইটো পৰা নাই জনতা দল ইউনাইটেড তললৈ নামিব সেইকাৰণে এইবাৰ কিন্তু মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাত আগন্তুক দিনত এটা বেলেগ পৰ্যায়লৈ যোৱাৰ সম্ভাৱনা পুৰা মাত্ৰাই আছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই সন্দৰ্ভত চাগে চৰ্চা হ'ব নিশ্চিতভাৱে চৰ্চা হৈ আছে কাৰণ দেখা গৈছে যে বিজেপিয়ে আপুনি চাব এটা কথা যে যিমান ৰেলী হৈছিলে বিহাৰত নিৰ্বাচনৰ আগত ৰাজহুৱা সভা হৈছিলে সেই সভাবোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ ৰাজনাথ সিং কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ পৰা আৰম্ভ কৰি যিমান শীৰ্ষ নেতা তাত জঁপিয়াই পৰিছিল নিৰ্বাচনী ৰণক্ষেত্ৰত তেওঁলোকে কিন্তু কোনো দিনে তেওঁলোকে কোৱা নাছিল যে এইবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নীতিশ কুমাৰ
আগৰবাৰ কিন্তু আগৰ যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিলে সেই নিৰ্বাচনসমূহত কিন্তু তেওঁলোকে স্পষ্টকৈ ঘোষণা কৰিছিলে যে নীতিশ কুমাৰৰ নেতৃত্বতে এইবাৰ চৰকাৰ গঠন হ'ব কিন্তু এইবাৰ তেওঁলোকে এটা নতুন সংলাপ আগবঢ়াইছিল সেয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰত এইবাৰ বিকাশ হ'ব জংগল ৰাজৰ অন্ত পৰিব আৰু এটা ক্ৰেডিট দিছিলে যে নীতিশ কুমাৰে ইতিমধ্যে জংগল ৰাজ সমাপ্ত কৰিছে গতিকে এইবাৰ বিকাশৰ এটা নতুন ধাৰা এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নীতিশ কুমাৰৰ নেতৃত্বত চলিব অমৰ কিন্তু যদি এই সংখ্যালৈকে আমি চাওঁ বিজেপি 91 জেডিইউ 81 আমি নীতিশ কুমাৰ যদি মুখ্যমন্ত্ৰী নহয় যদি বাহিৰত থাকায় যদি কিবা কাৰণত এই সংঘাত অধিক তীব্ৰতৰ হৈ উঠে তেতিয়া বিজেপি 91 কৰবাত এলজেপি 21 আৰু হামছ 6 এনেধৰণে কৰবাত এটা নতুন সমীকৰণ হ'ব পাৰে নেকি নীতিশ কুমাৰক বাদ দি এটা নতুন কিবা পৰ্যায় আহিব পাৰে অমৰ মই সেইটোকে কৈছিলোঁ কিছু সময় পূৰ্বে যে মই কৈছোঁ সেইটোকে ক'লোঁ যে 101খন আসনত বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে এতিয়ালৈকেতো 93খন মানত অকলে তেওঁলোকে অগ্ৰসৰ হৈছে আমি নাজানো এইটো ধাৰাবাহিকতা ৰক্ষা হয়নে নহয় ঠিক আছে নহ'লেও 90খনতো যদি তেওঁলোকে অগ্ৰগতি লাভ কৰে সেইফালে 28খনত এলজেপি আছে আৰু 28খনৰ তুমিয়ে কৈছিলা যে 22খনত তেওঁলোকে অগ্ৰগতি লাভ কৰি আছে তাতো যদি তেওঁলোকে 20খনো পায় সিফালে হামৰ হাতত 6খন আছে 6খনৰ ভিতৰত 4 বা 5খনত যদি তেওঁলোক জিকে তেতিয়াহ'লে দেখোন নীতিশ কুমাৰক বাদ দিলেও বিজেপিৰ মুখ্যমন্ত্ৰী হৈ বিজেপিৰ নেতৃত্বত চৰকাৰ হৈয়ে যায় বিজেপিয়ে যদি এই মুহূৰ্তত জেডিইউক বাদু দিয়ে তেতিয়াহ'লে তেওঁলোকৰ মেজিক নাম্বাৰ পাবৰ কাৰণে তেওঁলোকে মাত্ৰ 3খন আসনৰ পিছ পৰি আছে মাত্ৰ আৰু যদি 3খন আসন পায় মই 3খন আসন এই বুলি কৈছোঁ কাৰণ বিজেপি অমৰ তাতে এটা কথা দুজন ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থীয়ে কিন্তু ইতিমধ্যে এনডিএক সমৰ্থন দি থৈছে মই এনডিএ ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী দুগৰাকীক ধৰি কৈছোঁ আচলতে তেওঁলোক যদি বিজেপিৰ বুলি ধৰা হয় তেতিয়া তেওঁলোকৰ কিন্তু মাত্ৰ 3খন আসন এতিয়া তেওঁলোকে পিছ পৰিছে বিজেপিয়ে পাইছে 91 এলজেপিয়ে পাইছে 21 আমি যদি চাওঁ তেতিয়াহ'লে 112খন আসন তেওঁলোকৰ আহি গ'ল তাৰ ঠিক হিন্দুস্তান আৱাম মৰ্চা অৰ্থাৎ জিতন মাঝিৰ যিটো দল তেওঁলোকে 6টা সমষ্টিত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিল 5টা সমষ্টিত অগ্ৰগতি লাভ কৰি আছে তেওঁলোকে 5টা সমষ্টিত অগ্ৰগতি লাভ কৰাৰ লগে লগে 17 আৰু দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী তেওঁলোকৰ অগ্ৰগতি লাভ কৰিছে 19লৈকে আহি গৈছে আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাৰ 6খন আছিল ৰাষ্ট্ৰীয় লোক মৰ্চাৰ এই মুহূৰ্তত আমি যদি সিদ্ধান্তটো চাওঁ মই ৰাষ্ট্ৰীয় লোক মৰ্চাৰ যিটো খবৰ সেই ৰাষ্ট্ৰীয় লোক মৰ্চালৈকে আমি যদি চাওঁ 6খনৰ ভিতৰত 4খনত অগ্ৰগতি লাভ কৰি আছে তেওঁলোকৰ 4খন এই মুহূৰ্তত আপুনি কোৱা কথাটোলৈকে যদি যাওঁ এই পৰ্যন্ত 90 20 4 তেওঁলোকৰ ওলাই আছে তেওঁলোকৰ প্ৰায় 123খন হৈ যায় অৱস্থাত আছে 123খন হয় চৰকাৰ লাগে 122খন চৰকাৰ গঠন কৰিবলৈ লাগে 122খন কিন্তু এই গোটেইকেইটা যোগ দিলে হৈ যায় 123খন তেতিয়া নীতিশ কুমাৰক বাদ দিও তাৰমানে বিজেপিয়ে চৰকাৰ গঠন কৰোঁ বুলি ক'লে কৰিব আৰু এটা আপডেট আহিছে আৰু এটা খুব গুৰুত্বপূৰ্ণ আপডেট এই মুহূৰ্তত আমি পাইছোঁ যে বিহাৰৰ যিটো ৰাজনৈতিক যিটো ভোটৰ যিটো সমীকৰণ এই সমীকৰণত বিহাৰৰ সীমাঞ্চল অঞ্চলটো যিটো আছে 4খন কেইবাখন জিলা আছে সেই জিলাসমূহত সীমাঞ্চল বুলি ধৰা হয় আৰু এই সীমাঞ্চলত এইবাৰ বিজেপিৰ বিশেষ টাৰ্গেট আছিলে এইবোৰ আচলতে এই সীমাঞ্চলত ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে 36% to 40% পৰ্যন্ত এটা সমষ্টিত আছে আৰু এইবাৰ বিজেপিয়ে অনুপ্ৰৱেশকাৰীৰ যিটো সমস্যা আছিলে এই সমস্যাটোক হিট কৰিছিলে এই অঞ্চলসমূহত আৰু কৈছিলে যে আমি অনুপ্ৰৱেশকাৰীক বিহাৰৰ ভাগ্য নিয়ন্ত্ৰণ হ'ব নিদিওঁ এই ধৰণৰ ইস্যুৰে তেওঁলোক আগবাঢ়িছিল আৰু এই মুহূৰ্তত যি আপডেট আমাৰ হাতলৈ আহিছে যে যি 24টা সমষ্টি আছে সেই অঞ্চলসমূহৰ তাৰে 17টা সমষ্টি 17 সমষ্টিত লিড লৈ আছে এটা খুব সিগনিফিকেন্ট 2020 চনৰ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিলে সেই 20 চনৰ 24খন আসনৰ ভিতৰত 12খন আসন পাইছিলে বিজেপিয়ে বাকিবোৰ অন্যান্য দলে পাইছিলে আৰু আজি এই মুহূৰ্তত যি আমাৰ হিমাঞ্চলৰ পৰা যি খবৰ আহিছে তাত বিজেপিয়ে 17খন আসনত লিড লৈছে ইফালে তাৰ বাদে 5খন আসনত লিড লৈছে আৰজেডিয়ে কিন্তু বাকি কংগ্ৰেছে হওক বা অন্যান্য দলে হওক তাত কিন্তু লিড ল'ব পৰা নাই বিশেষকৈ অন্যান্য দল বুলি কৈছোঁ আমি জনস্বৰাজ পাৰ্টি আছে বা অন্যান্য পাৰ্টি আছে তেওঁলোকে কিন্তু কোনো তাত প্ৰাধান্য বিস্তাৰ কৰিব পৰা নাই বিজেপি এনেকুৱা কি যাদু কৰিছে হিমাঞ্চলত বিশেষকৈ মই কৈছোঁ হিমাঞ্চলত এইটো কিন্তু খুব সিগনিফিকেণ্ট কথা এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে গতিকে পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ'ব আমাৰ আৰু কিবা তথ্য আহিছে না হিমাঞ্চল অঞ্চলত অকণমান সলনি হৈছে মই হিমাঞ্চল অঞ্চলৰ যিটো ডিটেইলছ সেই ডিটেইলছটো আপোনাক দিব বিচাৰিছোঁ হিমাঞ্চল অঞ্চল বুলি কোৱাৰ লগে লগে আমাৰ তাত 4খন জিলাৰ কথা আহে আৰাৰিয়া ঠিক সেইদৰে কিষাণগঞ্জ পূৰ্ণিয়া আৰু আহে কাঠিয়াৰ
এই জিলাকেইখনৰ কথা আহে এই জিলাকেইখনত যদি আমি শেহতীয়া চাওঁ, কিবা আহিছে নেকি এই আৰু? মুহূৰ্তত গোটেই খবৰটো আছে 17খন বিজেপিয়ে যথেষ্ট উত্থান ঘটিছে আমি এফালৰ পৰা যদি চাওঁ আমি আৰাৰিয়া জিলাৰ ফালৰ পৰা যদি আৰম্ভ কৰোঁ তেতিয়াহ'লে দেখা যাব যে নৰপতগঞ্জ এই সমষ্টিটোত বিজেপি অগ্ৰগতি লাভ কৰিছে ফৰবেছগঞ্জ এই সমষ্টিটোত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে আৰাৰিয়া এই সমষ্টিটোত জেডিইউৱে অগ্ৰগতি লাভ কৰিছে এনেধৰণৰ আমি চাওঁ কিন্তু কেৱল মাত্ৰ সামগ্ৰিকভাৱে কিন্তু বিজেপি তাত বিজেপি ভাল ফলাফল দেখাইছে কিন্তু এই মুহূৰ্তত শেহতীয়া যিটো খবৰ কেইবাটাও সমষ্টিত 5টা সমষ্টিত AIM অৰ্থাৎ OACৰ যিটো দল তেওঁলোকে অগ্ৰগতি লাভ কৰিব সক্ষম হৈছে মই ক'ব বিচাৰিছোঁ ঠাকুৰগঞ্জ সমষ্টিত AIM লিড কৰি আছে জকিহাট তাত AIM লিড কৰি আছে আমৰ তাত AIM লিড কৰি আছে ঠিক সেইদৰে বাইচি সেই সমষ্টিটোত লিড কৰি আছে আৰু এটা সমষ্টিত লিড কৰি আছে তাৰ বিপৰীতে কিষাণগঞ্জ সমষ্টিটোত শেহতীয়াকৈ কংগ্ৰেছে লিড কৰিছে গতিকে অকণমান পুনৰ আগপিছ হৈ আছে পুনৰ এতিয়া দেখা গৈছে যে NDAৰ সমানে অকণমান যুঁজ দিছে AIM এই সীমাঞ্চল অঞ্চলৰ সাপেক্ষে কৈছোঁ আৰু কংগ্ৰেছে এখন আসনত তাত অগ্ৰগতি লাভ কৰিছে তাৰ বিপৰীতে আমি যদি চাওঁ RJD কিন্তু তাত কেৱল ৰাণীগঞ্জ আৰাৰিয়া জিলাখনত আছে ৰাণীগঞ্জতহে এই পৰ্যন্ত তেওঁলোকৰ অগ্ৰগতি ট্ৰেডিশ্যনেল ভোট বেংক আছিলে RJDৰ ট্ৰেডিশ্যনেল ভোট বেংক আছিলে এই সীমান্ত অঞ্চলটো একেলগে যদি চাওঁ এই আৰাৰিয়া তাৰ সমান্তৰালকৈ কাঠিহাৰ পূৰ্ণিয়া এই জিলাকেইখনত এই পৰ্যন্ত কিন্তু বিজেপিয়ে যথেষ্ট ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে